এক্সারসাইজ 1.4 তিনটা উপপাদ্য দিয়া আছে কেইটা উপপাদ্য দিয়া আছে 1.5 1.6 আৰু 1.7 মানে তিনটা দিয়া আছে না তিনটা মান উপপাদ্য দিয়া আছে চাই ল এইখিনি উপপাদ্য চোৱাৰ আগত আমি কি চাম দুটা তিনটা হৰণ চাই লম তোমালোকে হৰণবিলাক কৰি দিয়া 1/2 দশমিকত লৈ যাবা 1/2 তাৰপিছত তোমাৰ 2/3 4/5 3/4 7/6 হৈছে লিখিলা সোনকালে কৰি দিয়া 1/7 3/8 2/9 and 6/10 এই হৰণকেইটা মোক সোনকালে কৰি দিয়া পৰীক্ষা কৰাইছে নে এখানে তো কি আছে প্ৰথমটো কিমান হৈছে 0.5 দুই নম্বৰত কিমান হৈছে 0.666 মানে এটোত কিমান হৈছে 0.8 এটোত কিমান হৈছে 0.75 দশমিক একবারে দিব লাগে বারে বারে নহয় 0.75 এটোত কিমান হৈছিল 1 পয়েন্ট কি আছিল 1666 এনেকৈ যাই আছিল হয় নহয় এটোৰ ক্ষেত্ৰত 0.142857 হয়নে আকৌ কি আছিল এইখিনি আহিব বাৰে বাৰে যদি এটা সংখ্যা আহি থাকে তাক আমি কি কৰিব পাৰো এনেকৈ আসমাৰি দিলে হৈ যায় এইখিনি কি কোৱা হয় পৌনঃপুনিক সংখ্যা মানে কি হ'ব এই সংখ্যাখিনি বাৰে বাৰে ঘূৰি আহিব বুজিছেনে বা নাই পৌনঃপুনিক সংখ্যা হয় বুজি পাইছা তো এবাৰ এইটোত চোৱা কিমান আছিল 0. কি হ'ব 375 হৈছে ন এইটোত চোৱা কি আছে 0.222 এনেকৈ যাই থাকিব গতিকে তুমি কি লিখিব পাৰা এটা টু লিখি ওপৰত আসমাৰি দিলেও একে বস্তু বুজাব বুজিছেনে বা নাই এইবিলাক ক্লাস 9 ত আছিলে পৌনঃপুনিক সংখ্যা না নাই আছে আৰু এটোত কি পাইছিলা 0.6 পাইছো এইবাৰ এই যিখিনি আমি সংখ্যা লিখিছিলো প্ৰথমতে গটেখিনি কি সংখ্যা আছিল চোৱাচোন পৰিমেয় সংখ্যা কিয় a/b বা p/q আকাৰত আছে হয় না নহয় আছে না নাই আছে এইবিলাকক যেতিয়া আমি দশমিকত লৈছো তেনেহলে কোৱা হ'ব কি দশমিক পদ কি কৰা হৈছে ইয়াক প্ৰকাশ কৰা হৈছে এই পৰিমেয় সংখ্যাক আমি কি কৰিছো দশমিকত প্ৰকাশ কৰিছো ইয়াক কোৱা হয় দশমিক বিস্তৃতি কি কোৱা হয় দশমিক বিস্তৃতি মনত থাকিবনে থাকিব এইবাৰ চা এইটো যে আমি হৰণ কৰিছিলো ইয়াৰ পিছত কিবা সংখ্যা আহি আছে না শেষ হৈ গৈছে এক নম্বৰটো শেষ হৈ গৈছে না শেষ হৈ গলে তাৰ নাম কোৱা হয় হাবদি কি কোৱা হ'ব হাবদি বা পৰিসমাপ্তি কি ক'ব পৰিসমাপ্তি হাবদি বা পৰিসমাপ্তি হাবদি মানে শেষ হৈ যোৱা পৰিসমাপ্তি মানে শেষ হৈ যোৱা ইংলিছত ইয়াক টাৰ্মিনেট বুলি কয় বুজিছেনে বা নাই হাবদি বা পৰিসমাপ্তি ইংলিছত কি কয় ইয়াক টাৰ্মিনেট বুলি কয় মানে শেষ হৈ গৈছে দশমিকৰ পিছত যেতিয়া আমি হৰণ কৰি গৈছে এটা সংখ্যা যোৱাৰ পিছত বা কেইটামান অংক যোৱাৰ পিছত কি হৈছে ই শেষ হৈ গৈছে ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰো মানে সম্পূৰ্ণৰূপে কি হৈছে হৰণ যোৱা বুলি আমি ক'ব পাৰো এইটোৰ ক্ষেত্ৰত চোৱাচোন 0.666 ই 6 আহি থাকিব না ই শেষ হ'ব নেকি কেতিয়াবা তেনেহ'লে ইয়াক কি কোৱা হ'ব অপৰিসমাপ্তি আৰু হাবদিৰ বিপৰীত কি নিৰৱধি কি হ'ব নিৰৱধি তেনেহ'লে লিখি লোৱা ইয়াতে নিৰৱধি বা অপৰিসমাপ্তি কিন্তু এটা ঘটনা এটা ঘটিছে চা কি সংখ্যা বাৰে বাৰে ঘূৰি আহিছে কোনটো অংক ঘূৰি আহিছে বাৰে বাৰে 6 এনেকৈ ঘূৰি আহিলে তাক আমি পৌনঃপুনিক বুলি কওঁ কি কওঁ পৌনঃপুনিক নাম্বাৰ হৈছে নন টাৰ্মিনেটিং বাট ৰিপিটিং যদি ঘূৰি আহে তাক ৰিপিটিং নাম্বাৰ বা ৰেকাৰিং নাম্বাৰ কোৱা হয় ইংলিছত ঠিক আছে নন টাৰ্মিনেটিং বাট ৰিপিটিং নাম্বাৰ বা ৰেকাৰিং নাম্বাৰ দেখিছ নেখিনি দুটাৰ পৰা দুটা বস্তু পাইছেনে পোৱা নাই প্ৰথমটো কি হৈছে হাবদি বা নিৰৱধি হাবদি বা পৰিসমাপ্তি
2 নম্বৰটো কি হৈছে নিৰৱধি বা অপৰিসমাপ্তি নতুবা ইয়াক আৰু কি কোৱা হয় লগত পৌনঃপুনিক কোৱা হয় কাৰণ ই শেষ নহয় কিন্তু বাৰে বাৰে কি হ'ব ঘূৰি আহি থাকিব বুজিছ নে নাই পাইছ এইটোত কি হৈছে এইবাৰ শেষ হৈছে নে নাই তেনেহ'লে ই কি হ'ব হাবদি হ'ব লিখি লোৱা ব্ৰেকেটত হাবদি লিখি লোৱা হাবদি সোনকালে লিখি লোৱা হাবদি বা পৰিসমাপ্তি হাবদি বা পৰিসমাপ্তি এবাৰ এইটোত কি হৈছে চোৱাচোন ই কি হৈছে শেষ হৈছে মানে কি হ'ব হাবদি বা পৰিসমাপ্তি লিখি লোৱা এইটোত শেষ হৈছে নে তাহলে ই কি হ'ব পৌনঃপুনিক লগত আমি কম অপৰিসমাপ্তি বা নিৰৱধি নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক বুজিছে নে নাই পাইছ এইটোত কি হৈছে আমাৰ শেষ হৈছে নেকি 12 আহিছে মানে বাৰে বাৰে ৰিপিট হৈ আছে বুজিছে নে নাই গতিকে ইও কি হ'ব নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক লিখি লোৱা সোনকালে আৰু বুজাব লগা আছে লিখি লোৱা এইটো কি হৈছে শেষ হৈছে ই কি হ'ব হাবদি হাবদি বা পৰিসমাপ্তি ই কি হৈছে শেষ হোৱা নাই ই বাৰে বাৰে ঘূৰি আহিব নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক এবাৰ এইটোত কি হৈছে শেষ হৈছে হয়নে নাই নহ'লে ই কি হ'ব হাবদি হ'ব বুজিছনে পাইছ তোমালোকে লিখি লৈছানে সোনকালে লিখি লোৱা মই এটা তেতিয়া বুজাই দি আছোঁ বাকীখিনি তোমালোকে পৰিমেয় সংখ্যাৰ সংজ্ঞা কি পাইছিলা যিবিলাক সংখ্যাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি য'ত কিউ নট ইকুৱেল 0 হয় নহয় এনেকৈ আমি পৰিমেয় সংখ্যাৰ সংজ্ঞা দিছিলোঁ কিন্তু এতিয়া আমি কি কৰিব পাৰোঁ এই ধৰণৰ পৰিমেয় সংখ্যাৰ সংজ্ঞা দিব পাৰোঁ কেনেকৈ যে যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব ই কি হৈছে হাবদি হৈছে নতুবা নিৰৱধি পৌনঃপুনিক হৈছে দুটা হ'লে কি হ'ব ই পৰিমেয় সংখ্যা হ'ব যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি হাবদি বা নিৰৱধি পৌনঃপুনিক সেই সংখ্যাবোৰক কি কোৱা হ'ব পৰিমেয় সংখ্যা কোৱা হ'ব বুজিছেনে পোৱা নাই পাইছেনে পোৱা নাই এতিয়া ধৰা তোমাক ক'ৰবাত এনেকুৱা এটা সংখ্যা লিখি দিছে 4.125 এইটো পৰিমেয় সংখ্যা না অপৰিমেয় সংখ্যা তুমি কেনেকৈ গম পাবা ইয়াৰ দশমিক বিস্তৃতি আমি চাম যে দশমিকৰ পিছত 3 ঘৰ পিছত কি হৈছে ই শেষ হৈ গৈছে মানে কি সংখ্যা হাবদি সংখ্যা হাবদি হ'লে কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব মানে তুমি এক পি বাই কিউ আকাৰত নোলোৱাকৈ ক'ব পাৰিবা এইটো কি সংখ্যা পৰিমেয় সংখ্যা কি সংখ্যা ই পৰিমেয় সংখ্যা বুজিছে নে পোৱা নাই আচ্ছা যদি এনেকৈ থাকে তোমাৰ এবাৰ ধৰা 0.3333 তুমি কি দেখা পাই আছ 3 বাৰে বাৰে আহি আছে তাৰমানে কি নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক তেনেহ'লে ইও কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব তেনেহ'লে পৰিমেয় সংখ্যা কি ধৰণে হ'ব পাৰে পি বাই কিউত থাকিলে আমি ডাইৰেক্ট দেখা পাওঁ পি বাই কিউত আছে মানে পৰিমেয় সংখ্যা তাৰপিছত আমি আৰু এটা দেখা পালোঁ কি দশমিকৰ পিছত যদি কিবা এটা সংখ্যা ঘৰ যোৱাৰ পিছত কিবা সংখ্যক ঘৰ যোৱাৰ পিছত যদি হৰণ কৰাটো শেষ হৈ যায় বা হাবদি হয় তেনেহ'লে সি কি সংখ্যা হ'ব সিও পৰিমেয় সংখ্যা হ'ব আৰু যদি শেষ নহয় বাৰে বাৰে ঘূৰি আহে সি কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব এবাৰ এইটো উদাহৰণ লোৱা 0.1413125 এনেকৈ মানে ইচ্ছামতে আহি আছে কিবা বুজি হৈছে নে পোৱা নাই এনেকৈ ই কি হৈছে শেষ হ'ব নেকি শেষ নহয় আৰু কোনো এটা বস্তু বাৰে বাৰে ঘূৰি অহা নাই ইয়াতে চোৱা 1ৰ পৰা 7ৰ ভিতৰত বাৰে বাৰে আহিছিলে ইয়াতে কোনো এটা সংখ্যা এনেকৈ ৰিপিট আহিছে নেকি তেনেহ'লে ই কি হ'ব ই হাবদি নহয় মানে কি অপৰিসমাপ্তি বা নিৰৱধি কিন্তু ই পৌনঃপুনিকো নহয় নপৌনঃপুনিক হৈছে কি কওঁ আমি নিৰৱধি অপৌনঃপুনিক নিৰৱধি অপৌনঃপুনিক সেই সংখ্যাটো কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব কি সংখ্যা হ'ব ই অপৰিমেয় বুজি পাইছে নে পোৱা নাই আমি এনেকৈ দশমিকৰ ওপৰত ভিত্তি কৰিও পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ সংজ্ঞা দিব পাৰোঁ পৰিমেয় সংখ্যাৰ কি হ'ব যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি হাবদি বা নিৰৱধি পৌনঃপুনিক সেইবোৰক পৰিমেয় কোৱা হ'ব আৰু যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি নিৰৱধি আৰু অপৌনঃপুনিক নিৰৱধি মানে শেষ নহয় ইও কিন্তু শেষ নহয় কিন্তু ই কি হৈছে ঘূৰি আহি আছে ইয়াতে কিন্তু ঘূৰি আহি থকা নাই সেইকাৰণে ইয়াক কোৱা হ'ব নিৰৱধি অপৌনঃপুনিক নিৰৱধি অপৌনঃপুনিক ইংলিছত ইয়াক কয় নন টাৰ্মিনেটিং নন ৰিপিটিং মানে শেষ নহয় ঘূৰিও নাহে বুজিছেনে নাই এনেকুৱা সংখ্যা লৈ কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব এতিয়া অপৰিমেয় সংখ্যা যদি হয় ইয়াক পি বাই কিউ আকাৰত ল'ব পাৰিম নেকি নোৱাৰো কাৰণ অপৰিমেয় সংখ্যা আমি পি বাই কিউ আকাৰত ল'ব নোৱাৰো বুজি পাইছে নে কথাখিনি নাপোৱা নাই
পাইছো এইবাৰ আহা আসল বস্তুত ফোকাস কৰা এইখিনি চোৱা ইয়াতে যে আমাৰ এই সংখ্যাটো যে হাবদি হল প্ৰথম সংখ্যাটোত কি আছিল আমাৰ হাবদি হৈছিল দ্বিতীয়টোত কি হৈছিল নিৰৱধি পৌনপনী হৈছিল হয়নে নহয় এইবাৰ ই কিয় হাবদি হয় আৰু কিয় নিৰৱধি পৌনপনী হয় লক্ষ্য কৰিছানে তোমালোকে লিখি লৈছা এইখিনি বস্তু লিখি লৈছা ন চোৱা এইবাৰ চোৱা তাহলে এইটো সংখ্যা যে হাবদি হৈছে আমি ইয়াক চাই ক'ব পাৰিম হৰণ নকৰাকে কি কৰিব পাৰিম চাব পাৰিম যে ই হাবদি হ'ব ই নিৰৱধি পৌনপনী হ'ব তুমি চোৱা যি কেইটা সংখ্যা হাবদি হৈছে সেই কেইটাৰ হৰ কেইটা চোৱাচোন ইয়াত হৰ কি আছে 2 ইয়াতে হাবদি হৈছে নে ইয়াৰ হৰ কি আছে 5 ইয়াতে কি আছে 4 মানে 2 পূৰণ 2 আছে হয়নে নহয় ইয়াতে 6 মানে কি আছে 2 পূৰণ 3 ই হাবদি হোৱা নাই কিন্তু আৰু হাবদি হোৱা কোনটো আছিল তাৰ তলত চোৱা কি আছে হা 8/3 হাবদি হোৱা নাই তো 8/3 হাবদি হৈছে ফুলকে লিখিছ 3/8 মানে তলত কি আছে 8 আছে হয়নে নহয় 8 যদি থাকে 8 মানে কি एक्चुअली 2 * 2 হয়নে নহয় তাৰপিছত কি আছে 10 6/10 মানে 10 আছে 10ত কি থাকে 2 * 5 ভালকৈ লক্ষ্য কৰা এবাৰ এইখিনিতে লক্ষ্য কৰা যে যিবিলাক সংখ্যাত ভগ্নাংশ আকাৰত আছে বা পৰিমেয় আকাৰত আছে ইয়াৰ যেটো হৰ হ'ব হৰত যদি 2 থাকে ই হাবদি হয় না নহয় 5 থাকিলে হাবদি হয় না নহয় 2 দুইবাৰ আছে 4 মানে 2 দুইবাৰ আছে আমি লক্ষ্য কৰিম 2 আছে না নাই আছে 2 থাকিলে হাবদি হৈছে না নাই ইয়াতে 2 আছে না নাই হাবদি হৈছে না নাই ইয়াতে কি আছে 2 আৰু 5 আছে কিন্তু এইটো যদি চাব যাও 6 এর ক্ষেত্ৰত চোৱা 2 আৰু কি আছে 3 আছে বুজিছেনে কথাখিনি ই কিন্তু কি হোৱা নাই হাবদি হোৱা নাই তাহলে হাবদি হওয়ার কারণে কি বস্তু লাগিব আমার চোৱাচোন ভালকৈ লক্ষ্য কৰা কি লাগিব 2 5 নতুবা 2 আৰু 5 দুটা 2 5 নতুবা 2 আৰু 5 দুটা গতিকে এই সংখ্যা কেটাৰ বাহিৰত যদি বেলেগ সংখ্যা থাকে যেনেকৈ ইয়াতে 2 আৰু 3 আছে 2 আৰু 3 আছে ই হাবদি হ'ব নোৱাৰে কিন্তু 2 আৰু 5 থাকিলে হাবদি হ'ব বুজিছে না নাই তাহলে আমি ডাইরেক্ট সংখ্যাটো চাই ক'ব পাৰিম যে ই কি হ'ব হাবদি হ'বনে নিৰৱধি পৌনপনী হ'ব কেতিয়া হাবদি হ'ব এটো এটা তোমালোকক উপপাদ্য দিছে কেতিয়া হাবদি হ'ব চাইলা যে যেতিয়া আমি কি চাম হৰ বা যেটো কিউ পি বাই কিউ আকাৰত লিখুনে পৰিমাণকা কি আকাৰত লিখা হয় পি বাই কিউ আকাৰত কিউ মানে কি হৰ যেতিয়া এই কিউৰ মৌলিক উৎপাদীকৰণ মৌলিক সংখ্যা যেতিয়া ভাঙি দিম ই যদি তোমাৰ কি আৰহিত থাকে 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আৰহিত থাকে এইটো আৰহিত থাকে তাহলে ই কি হ'ব হাবদি হ'ব কি হ'ব হাবদি বা পরিসমাপ্তি হ'ব হাবদি বা পরিসমাপ্তি হ'ব বুজি পাইছনে বা নাই এটা তুমি ক'ব পাৰা স্যার ইয়াতে তো 2 আছিল 2 টু দি পাৱাৰ m হল কিন্তু 5 টু দি পাৱাৰ n তো হোৱা নাই হয় না হৈছে কি আছে চোৱা মই এনেকৈ আৰু একবাৰ দেখাইছো তোমালোকক ইয়াতে 2 একবাৰ আছে কিন্তু 5 কিমান বাৰ আছে 0 বাৰ আছে ইয়াতে m এর ভ্যালু 1 হৈছে n এর ভ্যালু কি আছে n এর ভ্যালু 0 হৈছে হ'ব পাৰে বুজিছনে কিন্তু অবিয়োগাত্মক সংখ্যা হ'ব লাগিব অবিয়োগাত্মক মানে ঋণাত্মক সংখ্যা লব নোৱাৰা শূন্য কিন্তু ধনাত্মক নহয় ঋণাত্মক নহয় সেইকাৰণে শূন্য লব পাৰিম বুজিছনে পোৱা নাই অবিয়োগাত্মক মানে নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে নেগেটিভ কোনবিলাক এইবিলাক -1 -2 এইখিনি অখণ্ড সংখ্যাত পৰে কিন্তু অবিয়োগাত্মক মানে 0 কিন্তু পজিটিভ নহয় নেগেটিভ নহয় সেইকাৰণে আমি এতে কি লব পাৰিম 0 লব পাৰিম ইয়াতে एक्चुअली 2 আছে নেকি অকল 2 আছে নেকি নাই 2 লগত এটা কি আছে 5 টু দি পাৱাৰ 0 ইনটু হৈ আছে বুজিছনে পোৱা নাই আৰু এটা 5 আছিল এটা 5 আছিল এটা অকল 5 আছে নেকি নাই 5 একবাৰ আছে কিন্তু 2 কিমান বাৰ আছে 0 বাৰ আছে গতিকে আমি কি ক'ব পাৰো যে যিবিলাক সংখ্যাৰ বা পৰিমেয় সংখ্যাৰ কিউৰ মৌলিক উৎপাদীকৰণ কোনটো আৰহিত থাকে 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আৰহিত থাকে সেই কেইটা সংখ্যা কি হ'ব হাবদি হ'ব সেই কেইটা সংখ্যা কি হ'ব হাবদি হ'ব আৰু যদি এইটো আৰহিত নাথাকে তেনলে কি হ'ব নিৰৱধি পৌনপনী হ'ব কি হ'ব নিৰৱধি পৌনপনী হ'ব বুজি পাইছনে বা নাই এটা এইটোৰ আৰহিত কি আছে 2 ইনটু 3 2
2 টু দি পাৱাৰ 1 আছে 5 টু দি পাৱাৰ 0 আছে ধৰি ল আছে হয় নে নহয় কিন্তু ইয়াৰ বাহিৰে এক্সট্ৰা সংখ্যা আছে না নাই সেই কাৰণে কি নহয় হাবদি নহয় কি হ'ব এবাৰ নিৰৱধি পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিক বুজি পাইছ নে পোৱা নাই ভালকৈ একবাৰ চাই লও মই সুধিম প্ৰত্যেককে এটা এটাকে হৈছে যদি 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰ্হিত থাকে ই কি হ'ব হাবদি হ'ব আৰু ইয়াৰ বাহিৰে বেলেগ আৰ্হিত থাকিলে ই নিৰৱধি পৌনঃপুনিক হ'ব বুজি পাইছ নে পোৱা নাই পাইছ নে পোৱা নাই পাইছ এতিয়া মই এইখিনি বস্তু মুছি দিম লিখি লবা কিন্তু লিখিছাই তুমি কিন্তু তুমি কৰিছাই তুমি মই তোমাৰ কৰাৰ পৰা এইটো কৰি দি আছো খালি এইখিনি লিখি লোৱা যে কিউৰ মৌলিক উৎপাদীকৰণ বা হৰ লিখিব পাৰা কিউৰ মৌলিক উৎপাদীকৰণ অর্থাৎ কিউ ইকুয়াল এনেকে লিখি লোৱা এনেকুৱা আৰ্হিত থাকিলে সংখ্যাটোৰ দশমিক বিস্তৃতি হাবদি হ'ব দশমিক বিস্তৃতি হাবদি বা পরিসমাপ্তি হ'ব আৰু নাথাকিলে কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব দুটা উপপাদ্য মই একেলগে কৰি দিছো বুজিছ নাই এটা আৰ্হিত থাকিলে হাবদি বা পরিসমাপ্তি আৰু নাথাকিলে কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব হৈছে না লিখা এবাৰ চোৱা তোমালোকক এটা সিম্পল কোৱেশ্চন কৰিম ঘৰৰ পৰা এই কোচিং সেন্টাৰ যেটো এটা ধৰা তোমাৰ 2 কিলোমিটাৰ দূৰত্ব হৈছে হয় নহয় এতিয়া ইয়াৰ পৰা তোমাৰ ঘৰ কিমান দূৰ হ'ব 2 কিলোমিটাৰ হ'ব না বেলেগ হ'ব 2 কিলোমিটাৰ হ'ব হয় নহয় ইয়াতে এটা সম্পৰ্ক আছে না নাই ঠিক এই সংখ্যা দুটাৰ মাজতে এটা কি আছে সম্পৰ্ক আছে সংখ্যা দুটা মানে কি এই শর্তটোৰ লগত চা যদি হাবদি হয় তেনেহলে কি হ'ব লাগিব হৰ কি হ'ব লাগিব 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰ্হিৰ হ'ব লাগিব হয় না আৰু যদি আমি কও হাবদি দেখা পাইছো কাৰণে এটো ক'ব পাৰিম আৰু যদি এটো হয় তেতিয়া কি হ'ব নিশ্চয় হাবদি হ'ব বুজি পাইছ না পোৱা নাই কথাখিনি হা কি বুজি পাইছ হাবদি হলে হৰৰ আৰ্হি কি হ'ব 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n হ'ব আৰু যদি আমি নাজানো ই হাবদি হ'ব নে কি হ'ব কিন্তু হৰক ভাঙি চাইছো এনেকুৱা হৈছে তেনেহলে নিশ্চয় দশমিক বিস্তৃতি কি হ'ব হাবদি হ'ব বুজি পাইছ না পোৱা নাই ঘৰৰ পৰা যদি এখিনি 2 কিলোমিটাৰ হয় ইয়াৰ পৰা এখিনি কি হ'ব 2 কিলোমিটাৰ হ'ব লাগিব হয় না ঠিক ইয়াতে কি কৰিম যদি হাবদি হলে কি হ'ব এইটো আৰ্হিত হ'বই লাগিব খাটাং 100% সিওর কি হ'ব লাগিব এইটো আৰ্হি হ'ব লাগিব যদি এইটো আৰ্হি হৈ আছে তেনেহলে নিশ্চয় কি হ'ব হি হাবদি হ'ব আৰু যদি এইটো আৰ্হি হোৱা নাই তেনেহলে কি হ'ব নিৰৱধি পৌনঃপুনিক আৰু যদি নিৰৱধি পৌনঃপুনিক হোৱা নাই তেনেহলে কি হ'ব এইটো আৰ্হিত নাই বুজিছ না নাই নিৰৱধি এইটো যদি থাকে তেনেহলে কোনটো আৰ্হিত নাথাকে এইটো আৰ্হিত থাকিব নোৱাৰে হয়নে নহয় নাথাকে যদি এই আৰ্হিত নাথাকে তেতিয়া কি হ'ব নোৱাৰে হাবদি হ'ব নোৱাৰে মানে কি হ'ব লাগিব নিৰৱধি হ'ব লাগিব বুজি পাইছ না কথাখিনি নাপোৱা নাই পাইছ মই এতিয়া মুছি দিম সকলোকে সুধিম ক'ব লাগিব একবাৰ চাই লোৱা নহ'লে 2 মিনিটৰ কাৰণে 1 মিনিটৰ কাৰণে কি হলে কি হয় হাবদি হলে ইয়াৰ হৰৰ মৌলিক উৎপাদীকৰণত কি থাকিব 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আহি থাকিব হয় না আৰু যদি 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আহিৰ হয় তেনেহলে তাৰ দশমিক বিস্তৃতি হাবদি হ'ব 100% হ'ব না বুজিবা নাই পাইছ আৰু যদি হৰৰ মৌলিক উৎপাদীকৰণত যদি 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰ্হিত নাথাকে তেনেহলে ই কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিক হলে তাৰ হৰৰ বিস্তাৰ কি হ'ব 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰ্হিৰ হ'ব নোৱাৰে বুজিছ না কথাখিনি নাপোৱা নাই পাইছ ভাল কথা যদি বুজি পাইছ ভাল কথা
এবার বাহ 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 এবার মই এটা উদাহৰণ দি বুজাই দিছোঁ ধৰি লোৱা 3.125 লিখিছোঁ মই এইটো কি সংখ্যা হাবদি নে নিৰবদি চোৱাচোন কি সংখ্যা হ'ব হাবদি এতিয়া যদি কোৱা হয় ইয়াৰ কিউ কি হ'ব তুমি কি ক'ব পাৰিবা ইয়াৰ কিউৰ মৌলিক উৎপাদীকৰণ 2 to the power m into 5 to the power n আৰ্হিৰ হয় নহয় এইটো আৰ্হিৰ হৈছে কাৰণে তো হাবদি হৈছিলে নহলে হাবদি হ'ব নোৱাৰে আৰু যদি এইটো এনেকুৱা নাথাকে তেনেহলে এইটো আৰ্হিত নাই এইটো আৰ্হিত নাই মানে কি বস্তু এইকেইটা থাকিব পাৰে ইয়াৰ লগত বেলেগ কিবা লগ লাগি থাকিব পাৰে যেনেকৈ ধৰা 2 to the power m into 5 to the power n into 7 কিবা ৰৈ আছে লগত বুজিছনে এনেকৈ থাকিব পাৰে মানে 2 5 ৰ বাহিৰেও অন্য কোনো সংখ্যা লগত আছে যদি অন্য কোনো সংখ্যা থাকে তেনেহলে এইটো আৰ্হিত আছে নেকি নাই যদি এইটো আৰ্হিত নাই তেনেহলে কি হ'ব নিৰবধি পৌনঃপুনিক হ'ব পাইছো না বুজি পাইছো এইবাৰ মই এটা সংখ্যা লিখিম এইটো কথা কবা তোমালোকে 0.1010011031000010000 এনেকৈ মানে ইচ্ছা মতে ৰেন্ডমলি আহি আছে কোনো এটা বস্তু বাৰে বাৰে ৰিপিট আহিছে না নাই তানি পৌনঃপুনিক নহয় ই হাবদি হৈছে না ই হাবদি নহয় তেনেহলে ইয়াক এতিয়া পি বাই কিউ আকাৰত ল'ব পাৰিম নেকি ই কি সংখ্যা পৰিমেয় না অপৰিমেয় সংখ্যা ইয়াক পি বাই কিউ আকাৰত ল'ব নোৱাৰি এতিয়া যদি তোমাক এইটো দি কয় যে এই সংখ্যাৰ হৰৰ মৌলিক উৎপাদীকৰণত কি হ'ব ক'ব পাৰিবানে কি ক'বা যে এই সংখ্যাটোক আমি কি কৰিব নোৱাৰো পি বাই কিউ আকাৰত ল'বই নোৱাৰো কিয় ল'ব নোৱাৰো কাৰণ এইটো হাবদি হোৱা নাই নিৰবধি পৌনঃপুনিক হোৱা নাই হয় নহয় এইটো কি নিৰবধি আৰু অপৌনঃপুনিক নিৰবধি অপৌনঃপুনিক সেইকাৰণে এই সংখ্যাটো অপৰিমেয় সংখ্যাক আমি পি বাই কিউ আকাৰত ল'ব নোৱাৰো গতিকে ইয়াৰ কিউৰ বিষয়ে আমি একো ক'ব নোৱাৰো না ক'ব পাৰিম কাৰণ কিউ পি বাই কিউ আকাৰত ল'বই পৰা নাই ইয়াৰ কিউৰ বিষয়ে কেনেকৈ ক'ব পাৰিম নেকি নোৱাৰো বুজিছে না কথাখিনি নোপোৱা নাই পাইছো এইবাৰ চাবা মই কেইটামান ভগ্নাংশ লিখি দিম ইয়াত দীঘল হৰণ নকৰাকৈ দীৰ্ঘ হৰণ নকৰাকৈ ইয়াৰ আমি কি কৰিম দশমিক বিস্তৃতি হাবদি হ'ব নে নিৰবধি হ'ব আমি ক'ব পাৰিম বুজিছে নে পোৱা নাই দশমিক বিস্তৃতি হাবদি হ'ব নে নিৰবধি হ'ব আমি ক'ব পাৰিম ধৰি লোৱা এনেকুৱা এটা সংখ্যা আছে 173 আছে কি লিখিছোঁ মই 173 তলত মই লিখিলোঁ 625 কি লিখিছোঁ 625 এতিয়া ইয়াক তুমি হৰণ কৰি যদি চাব যোৱা টাইম লাগিব নে নালাগে লাগিব আমি হৰণ নকৰাকৈ ক'ব পাৰিম সংখ্যাটো হাবদি হ'ব না নিৰবধি পৌনঃপুনিক হ'ব কাৰণ ই কি সংখ্যা আছে বৰ্তমান পৰিমেয় না অপৰিমেয় পৰিমেয় যদি পৰিমেয় হয় ই দুটা আকৃতি থাকিব পাৰে হয়তোবা কি হ'ব ইয়াৰ দশমিক বিস্তৃতি হাবদি হ'ব নতুবা পৌনঃপুনিক হ'ব হয় নহয় আৰু যদি হাবদিও নহয় পৌনঃপুনিক নহয় সেইটো পৰিমেয় নহয় কি অপৰিমেয় গতিকে ইয়াৰ কিমান হ'ব তাক চোৱাৰ কাৰণে দশমিক বিস্তৃতি কি হ'ব তাক চোৱাৰ কাৰণে আমি কি কৰিম এই তলত কি সংখ্যা আছে হৰ কি আছে হৰ বা কিউৰ স্থানত কি আছে 625 ইয়াৰ মৌলিক উৎপাদীকৰণত ভাঙি দিয়া কিহেদি হৰণ যাব 5 দি যাব 125 হ'ব হয়নে নহয় আকৌ 5 দি কেইবাৰ যাব 25 বাৰ যাব আকৌ 5 দি কেইবাৰ যাব 5 বাৰ যাব বুজি পাইছনে কথাখিনি আমি ইয়াক এনেকৈ লিখিব পাৰিম নে 173 বাই 5 টু দি পাৱাৰ 4 পাৰিম নে নোৱাৰিম পাৰিম তেনেহ'লে ইয়াতে যদি 5 টু দি পাৱাৰ 4 আছে ই কোনটো আৰ্হিত আছে 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আৰ্হিত আছে না কেনেকৈ আছে ইয়াতে 5 ৰ ওপৰত 4 আছে 2 ৰ ওপৰত কি আছে 0 আছে 2 ৰ ওপৰত 0 আছে তাৰমানে অকল 5 থাকিলে হয় বা এইটো আৰ্হিত আছে অকল 2 থাকিলেও এইটো আৰ্হিত আছে আৰু 2 আৰু 5 দুয়োটা থাকিলেও এইটো আৰ্হিত আছে 2 আৰু 5 ৰ বাহিৰে অন্য সংখ্যা থাকিলে এই আৰ্হিত নাই বুজিছেনে বা নাই 2 থাকিলে এইটো আৰ্হিত আছে 5 থাকিলে এইটো আৰ্হিত আছে 2 5 দুয়োটা থাকিলে এইটো আৰ্হিত আছে আৰু 2 5 ৰ বাহিৰে অন্য সংখ্যা থাকিলে এই আৰ্হিত নাই পাইছো না বুজি নাপোৱা নাই তাহলে এইটো এই আৰ্হিত আছে না নাই আমি কি লিখিব পাৰিম এতিয়া যেহেতু কি আছে কিউৰ মৌলিক উৎপাদীকৰণ 2 to the power m into 5 to the power n আৰ্হিৰ বুজিছ না নাই এতেকে সংখ্যাটো কি হ'ব 173 বাই 625 और दशमिक विस्तृति क्या वो दशमिक विस्तृति हाबदी बुझी पाइছো না নাই
নোপোৱা নাই পাইছোঁ ইয়াৰ দশমিক বিস্তৃতি কি হ'ব হাবুদি অকল 5 থাকিলে এইটো আৰিত আছে কাৰণ 2 ৰ ওপৰত 0 আছে অকল 2 থাকিলে এইটো আৰিত আছে 5 ৰ ওপৰত 0 আছে 2 আৰু 5 দুটা থাকিলে এইটো আৰিত আছে 2 5 ৰ লগত যদি অন্য সংখ্যা থাকে তেনেহলে হি কি নাই এই আৰিত নাই ধৰিলা 2 ৰ লগত 3 আছে এইটো আৰিত হ'বনে নাই 5 ৰ লগত 3 আছে হ'বনে এইটো আৰিত নাই পাইছ না বুজি দেখিছ তেনেহলে আমি কোনটোক চাব লাগে হৰক চাব লাগে এবাৰ এইটো চাচোন কি হ'ব এইটোৰ ক্ষেত্ৰত মই চোৱা নাই তলৰটো চাইছো অকল হয় নে নহয় কিন্তু ওপৰত কিয় চোৱা নাই যে ই 5ৰ গণিতক নহয় হয় নেকি বা মৌলিক সংখ্যা এনেকুৱা হ'ব পাৰে বুজিছন নাই সেইকাৰণে তুমি যদি মৌলিক সংখ্যা থাকে তাক ওপৰটো চোৱাৰ দৰকাৰ নাই কিন্তু এইবাৰ এইটো যদি চোৱা তুমি কি কি পাবা চাচোন তলত ভাঙিলে পাম 5 * 3 ওপৰত কি পাম 2 * 3 পাম না নাপাম এইটো মানে একচুয়ালি 3 3 কাটা যাব এবাৰ তলত কি আছে অকল 5 আছে যদি 5 আছে তেনেহলে ইয়াৰ লগত 2 আমি ধৰি লও পাৰো পাৰিম না নোৱাৰিম 2 টু দি পাৱাৰ 0 তেনেহলে এইটো আৰিত আছিল না নাছিল 2 টু দি পাৱাৰ m * 5 টু দি পাৱাৰ n আছিল গতিকে ই কি হ'ব হাবদি হ'ব ই কি হ'ব হাবদি হ'ব তুমি চাবা যদি এনেকৈ তোমাৰ 5 আৰু 2 ৰ বাহিৰে বেলেগ সংখ্যা আহিছে তেতিয়া ওপৰটো ভাঙি চোৱাৰ চেষ্টা কৰিবা কাৰণ সেই উৎপাদক ওপৰত থাকিব পাৰে যেনেকৈ ইয়াতে আমাৰ 3 এক্সট্ৰা আহিছে ওপৰত 3 থাকিব পাৰে বুজিছনে বা নাই সেইকাৰণে আমি এইটো কাটি দি লৈ চাম যদি নাথাকে তেনেহলে তো ভাল কথা আৰু যদি থাকে ধৰি লও ইয়াতে আমাৰ 7 হলে ইয়াতে তলত আমাৰ 7 নাই এইবাৰ কিন্তু নহয় এবাৰ 6 নে কি দিছো 7 কাৰণ আমি গম পাও যে 7ক ভাঙিলে কেতিয়াও 3 নাপাম পাম নেকি কাটা না যায় গতিকে ই হিয়াৰ হিত নাই গতিকে কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব আৰু যেতিয়া 6 আছে ইয়াক ভাঙি চালো আমি 2 and 3 পোৱা যায় 3 লগত কাটি দিছো কাটি দিয়াৰ পিছত অকল কি থাকিল 5 অকল 5 থাকিলেও আধিটোত আছে অকল 2 থাকিলেও আধিটোত আছে 2 আৰু 5 দুটা থাকিলেও আধিটোত আছে বুজিছ না বনাই পাইছ এবাৰ চোৱা আৰু অলপ কথা আছে ইয়াতে এখিনি শিকিলে শেষ হৈ যাব চেপ্টাৰ তাৰপিছত এক্সাৰসাইজ মই বুজাই দিম এটা দুটা বাকিখিনি ঘৰত কৰি আনিবা 3টা গণিত আছে হয়নে নহয় 3টা গণিত আছে তাৰ ওপৰতো নাই 3টা আছে 1 ৰ কেইটামান আছে 2 মানে 1 2 আকো কৰিব দিছে আৰু 3 আছে চোৱা এবেলে চোৱা ইয়াতে যে আমি কলো দশমিক বিস্তৃতি কি হ'ব হাবদি হ'ব না নিৰৱধি হ'ব এইটো হাবদি হ'ব এটা যদি প্ৰশ্ন কৰা হয় কিমান খৰ পিছত হাবদি হ'ব পৰীক্ষাত আহে অপচনেল কোৱেশ্চন আহে মাল্টিপল চইচ কোৱেশ্চন আহে কিমান খৰ পিছত এই দশমিকটো শেষ হ'ব ক'ব পাৰিবানে যেনেকৈ ধৰা 1/2 আছিল যে আমাৰ ইয়াক হৰণ কৰোতে দশমিকত এক ঘৰ গৈছিলে হয় নহয় তাৰপিছত তোমাৰ 3/8 আছিল নেকি ইয়াক কি কৈছিলো 0 কিমান বা গৈছিল 3 7 5 হয় নহয় ইয়াতে 3 ঘৰ পিছত শেষ হৈছে ইয়াতে কেই ঘৰ পিছত শেষ হৈছে এক ঘৰ এটো চাই আমি ক'ব পাৰিম কিমান ঘৰ পিছত শেষ হ'ব বুজিছনে কিমান ঘৰ পিছত শেষ হ'ব কিয় 4 ঘৰ পিছত শেষ হ'ব 5 টু দি পাৱাৰ 4 আচ্ছা ইয়াতে তুমি কি কৰিবা যেটো থাকিব তাৰ লগত 2 হিমান পাৱাৰ ইনটু কৰিবা 2 টু দি পাৱাৰ 4 ওপৰত কি হ'ব 2 টু দি পাৱাৰ 4 কাৰণ এইটো যদি এক্সট্ৰা কৈ আমি এড কৰিছো ইনটু কৰিছো ওপৰত কি কৰিব লাগিব ইনটু কৰিব লাগিব এবাৰ সব তোমালোকে পাইছা a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m মানে কি আছিল ab হোল টু দি পাৱাৰ m ab হোল টু দি পাৱাৰ m হয়নে নহয় আৰু ওপৰত যিকোনো সংখ্যাই নাথাকক কিয় বুজিছনে বা নাই তলত কি হ'ব আমাৰ চোন তলত কি হ'ব 10 হ'ব 10 টু দি পাৱাৰ 4 কি হ'ব 10 টু দি পাৱাৰ 4 ইয়াতে কিমানটা 0 হল আমাৰ 4টা তলত যিমান 0 থাকে দশমিক ঘৰ হিমান আগত গুছি আহে বুজিছনে বা নাই তাহলে ইয়াতে ধৰিলো আমাৰ x y z কিবা কিবি নাম্বাৰ হৈছে বুজিছনে বা নাই তাহলে ইয়াতে আমাৰ কিমান আছে কিমানটা 0 আছে 4টা 4 ঘৰ আগত আহিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ এনেকৈ আনসাৰ হ'ব বুজিছনে বা নাই পইছনে বা নাই আচ্ছা এতিয়া এনেকৈ এইটোৰ ক্ষেত্ৰত ভাবাচোন কেই ঘৰ পিছত শেষ হ'ব দশমিক এটা কেই ঘৰত শেষ হ'ব দশমিক
কেই ঘৰত শেষ হ'ব কিয় 3 ঘৰ ই 1 ঘৰত শেষ হ'ব কেই ঘৰত শেষ হ'ব 1 ঘৰত শেষ হ'ব চা ওপৰত কি আছে 2 তলত কি আছে 5 হৰণ কৰি দা 0 কি হৈ গ'ল 20 20ক 5 দি হৰণ কৰিলে 4 বাৰ 1 ঘৰে যাব এতিয়া এই 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ কিয় আহিল এটো লক্ষ্য কৰা ভালকৈ একবাৰ আৰু একবাৰ দেখাই দিছো মই ঠিক আছে আমি দশমিকৰ এনসাৰ যেতিয়া ওলাব দিব প্ৰত্যেকটোৰ তলৰ কিউৰ কি আকৃতি জানিব যাম 10 ৰ পাৱাৰত আনিম কাৰ পাৱাৰত আনিম তাৰ কাৰণে যদি 2 কম থাকে 2 ইনটু কৰিম 5 কম থাকিলে 5 ইনটু কৰিম বুজিছ না বা নাই পাইছো এতিয়া সংখ্যা আমি এনেকৈ নলোৱাকেও ক'ব পাৰো কিমান ঘৰ পিছত শেষ হ'ব কিমান ঘৰ পিছত শেষ হ'ব চা অপচন আহিব যে এই সংখ্যাটোৰ দশমিক বিস্তৃতি শেষ হ'ব 3 অংকত 4 অংকত 2 অংকত 1 অংকত অপচন এ বি সি ডি কোনটো হ'ব কাৰেক্ট এটিৰ ক্ষেত্ৰত বি হ'ব কাৰেক্ট বুজিছনে কেনেকৈ বি কাৰেক্ট হ'ল চা ইয়াতে তুমি চাব লাগিব 2 ৰ পাৱাৰ 5 ৰ পাৱাৰ কিমান আছে 4 আৰু 2 ৰ পাৱাৰ কি আছে 0 হয় না এই দুটাৰ ভিতৰত যাৰ পাৱাৰ বেছি জিটু পাৱাৰ আছে বেছিটো হেতু আনসাৰ হ'ব কোনটো হ'ব এতিয়া 2 ৰ ওপৰত কি আছে 0 আৰু এর 5 ৰ ওপৰত কি আছে মানে 4 ঘৰত শেষ হ'ব মানে 4 ঘৰত শেষ হ'ব এইবাৰ যদি ইয়াতে 3 দিয়া হয় কিমান ঘৰত শেষ হ'ব কিমান ঘৰত শেষ হ'ব 4 ঘৰত শেষ হ'ব কিয় এবাৰত কি আছে 5 ৰ পাৱাৰ বেছি আছে 5 ৰ পাৱাৰ কিমান 4 2 ৰ পাৱাৰ কিমান 3 তাহলে 4 ঘৰত শেষ হ'ব বুজিছেনে বা নাই যদি এটো 5 হৈ যায় এটো 5 হৈ যায় 5 ঘৰৰ পিছত দশমিক শেষ হৈ যাব বুজিছেনে বা নাই তাহলে ইয়াতে এইবাৰ এটুত কিমান আছে একবাৰ আছে 5 ৰ ওপৰত একবাৰ আছে 2 ৰ ওপৰত 0 বাৰ আছে কেই ঘৰত শেষ হ'ব এক ঘৰ বুজি পাইছনে বা নাই পাইছো যদি পাইছো এতিয়া আৰু অলপ ক্ৰিটিক্যাল দিম চাবা এবাৰ এটু কৰিবা ধৰিলো আমি লিখিছো 4 কিউব ওপৰত তলত লিখিলো আমি 2 টু দি পাৱাৰ 7 ইনটু 5 টু দি পাৱাৰ 6 ই কিমান ঘৰত শেষ হ'ব 7 ঘৰ হা 7 ঘৰত হ'ব নহয় কিয় নহয় চাবা ইয়াতে আমি কি পাৱাৰ লিখিছো 2 ৰ পাৱাৰ লিখিছো হয়নে ওপৰত কি আছে 4 মানেও কি 2 স্কয়াৰ তাৰ ওপৰত আকৌ কি আছে 3 বুজিছনে বা নাই 4 মানে 2 স্কয়াৰ তাৰ ওপৰত কি আছে 3 তলত কি আছে 2 টু দি পাৱাৰ 7 ইনটু 5 টু দি পাৱাৰ 6 তুমি যে কৈছিলা 7 ঘৰত থাকিব 7 ডাঙৰ দেখা পাই কৈছিলা কিন্তু ওপৰত লক্ষ্য কৰিব লাগিব ওপৰত মৌলিক সংখ্যা হলে আমি লিখিব পাৰো বাকি থাকিলে বেলেগ সংখ্যা থাকিলে অলপ সোৱাৰ দৰকাৰ আছে 2 বা 5 থাকিব পাৰে এখানে আমাৰ কি আহিব কমে আহিব বুজি পাইছনে বা নাই এবাৰ 4 মানে 2 স্কয়াৰ তাৰ ওপৰত কি আছে 3 আছে এটো কি হ'ব যায় 2 টু দি পাৱাৰ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n তাৰ মানে কি আছিল 2 টু দি পাৱাৰ 6 আছিল হয় নহয় এটো কি হ'ব এখিনি নহব আৰু তলত চোৱা 2 টু দি পাৱাৰ 7 ইনটু 5 টু দি পাৱাৰ 6 এই 6 ইয়াৰ লগত কাটা যায় এতে 1 থাকি যাব বুজিছনে বা নাই হা কারণ a টু দি পাওয়ার m ডিভাইডেড বাই a টু দি পাওয়ার n মানে কি m মাইনাস n এতে m এর জায়গা 6 আছে n এর জায়গা 7 আছে এর তলত 1 থাকি যাবে না যায় এবার তলত ভাবিছো তুমি কি আছে 2 টু দি পাওয়ার 1 ইনটু 5 টু দি পাওয়ার 6 কোনটা आंसर কারেক্ট হবে 5 টু দি পাওয়ার 6 তাহলে একই ঘর পিছে থেকে হবে দশমিক 6 ঘর ইয়াতে তুমি দেখা পায় হাত দিব নারা বুঝি হইছে না কথা কিনি না পাও নাই কারণ কি আছে ইয়াতে 2 হাত বার আছে আর উপরত 4 কিউব মানে 2 কয়বার আছে তাতে তাতে 6 বার আছে 2 কারণ ইয়াতে 2 বার আর উপরত 3 দি আছে 6 বার আছে তাহলে 6টা বাদ দেই ইয়ার পর কেটে থাকিল 2 একবার থাকিল তাই না আর 5 কয়বার আছে 6 বার কার পাওয়ার বেশি হল কিমান আছে 2 6 গতিকে 6 ঘর পিছত দশমিক কি হবে শেষ হবে বুঝি গেছ না বানাই এই ম্যাথটো যদি এনেকে দিয়া হয় এবার কি করিবা 4 কিউব নি লিখি 43 লিখি দিছে এবার এবার সসন কি হবে 43 ভাঙিও পারিম নাকি আমি 2 আর 5 ভাঙিও পারিম নাকি নোয়ারো মানে ইয়ার কোনো চান্স নহয় চান্স হবে না নহয় এবার কে ঘর পিছে থাকব হ্যাঁ কিও 6 ঘর এবার 7 ঘর থাকব কারণ 2 তো কাটা যাওয়া না এবার এটা ছিল 4 টু দি পাওয়ার 3 বা 4 কিউব আর এটা কি 43 একটা আমি 2 রাখার লো নাই 2 কাটি যাওয়া নাই 5 ও কাটি যাওয়া নাই না কইছে মানে যদি কাটি যাওয়া নাই যার পাওয়ার বেশি যেটো বেশি হইতে হবে 2 এর পাওয়ার বেশি আছে কিমান 7 ঘরতে দশমিক শেষ হৈ যাব মন থাকিব না মনত থাকিব মনত না এবার কিতাব পঢ়া কি কৈছে চ
এইখিনি গ'ল আমাৰ বুজিব লগা বস্তু শিকা হৈছে না হোৱা নাই কিবা সন্দেহ আছে আৰু এইখিনিত নাই এবাৰ 1 নম্বৰ কোৱেশ্চনত চোৱা কি কৈছে তলৰ সংখ্যাবিলাকৰ দীৰ্ঘহৰণ নকৰাকৈ কি কৰিব দিছে দশমিক বিস্তৃতি হাবদি হ'ব নে নিৰবধি হ'ব চাব দিছে তো তোমালোকে কি কৰিবা হৰক ভাঙি দিবা কি কৰিবা হৰক ভাঙি দিবা যদি হৰ এইটো আৰ্হিত থাকে 2 to the power m into 5 to the power n আৰ্হিত থাকে পাইছ না বুজি তেনেহ'লে সেই সংখ্যাটো কি হ'ব হাবদি হ'ব আৰু যদি নাথাকে তেনেহ'লে হাবদি নহয় যিকেইটা হাবদি হ'ব এইকেইটাক মাৰ্ক কৰি ৰাখিবা ধৰা 1 নম্বৰ হাবদি হৈছে 3 নম্বৰ হাবদি হৈছে এনেকৈ যিকেইটা হ'ব সেইকেইটা তুমি কি কৰিবা মাৰ্ক কৰি ৰাখিবা বুজিছে নে পোৱা নাই মোৰ কথাখিনি পাইছ কৰিব পাৰিবা এতিয়া এনেকৈ একৰ কেইটা দি আছে 10টা দি আছে না 11টা দি আছে 10টা দি আছে একৰ 10টা তোমালোকে চেক কৰি চাবা পাইছ না বুজি যিকেইটা হাবদি হ'ব সেইকেইটাক 2 নম্বৰ মেথছত দিছে 2 নম্বৰত কি কৈছে চোৱা 2 নম্বৰত কি কৈছে 2 নম্বৰত কি কৈছে প্ৰশ্ন একত নাকি যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি হাবদি আছিলে সেইবোৰৰ কিমান ঘৰত দশমিক শেষ হ'ব দেখাই দিব দিছে লিখি উলিয়া হয় না নহয় এতিয়া এইটো মই দেখাই দিছিলো যে 10ৰ পাৱাৰত আনিব লাগিব তাৰে পৰা এটা হাবদি হোৱা কোনটো আছে এইফালে চোৱা এইটো হাবদি হ'ব হয় না নহয় 9 নম্বৰটো চোৱা কি আছে 35/50 9 নম্বৰটো কি আছে 35/50 হয় না নহয় একৰ 9 নম্বৰ 35/50 ইয়াক ভাঙিলে কি হ'ব 35 তো 7 * 5 ত ভাঙিব পাৰিম আৰু 50 কি কৰিব পাৰিম 2 * 5 * 5 ত ভাঙিব পাৰিম হয় নহয় 2 * 5 * 5 ত ভাঙিব পাৰিম নোৱাৰিম তাহলে 5 5 কাটা গ'ল ওপৰত কি থাকিল 7/2 * 5 লেটস এবাৰ দুয়োটাৰে পাৱাৰ কি আছে সমান সমান আছে ইয়াৰো 1 ইয়াৰো 1 কাৰণ দশমিক কেই ঘৰত শেষ হ'ব দশমিক কেই ঘৰত শেষ হ'ব সমান সমান থাকিলে এটা ললে হল এক এক আছে না নাই এক ঘৰত শেষ হ'ব এবাৰ তলত কিমান হল 10 হ'ব না ওপৰত 7 হ'ব না দশমিক বিস্তৃতি কি হ'ব 0.7 বা 0.7 এইটো আমাক ওলাব দিছে এইটো ওলাব দিছে তেনে তুমি কি কৰিবা যিখিনি সংখ্যা আমি তলত পাইছো হা তাৰ লগত আমি কি কৰিব চেষ্টা কৰিম 10 বনাব চেষ্টা কৰিম ধৰি লও এটা সংখ্যা এনেকৈ আছে আমাৰ ষ্টাৰ চিন দিছো 7/2 কিউব into 5 স্কয়ার আছে কি আছে 2 কিউব into 5 স্কয়ার আছে এবাৰ ইয়াৰ দশমিক বিস্তৃতি আমি ওলাই দিব লাগে মই কিন্তু 2 নম্বৰ বুজাই দি আছো হয়নে নাই কিনি যেটো হাবদি হৈছে ই হাবদি হ'ব নে নহয় হাবদি হ'ব নে নহয় 2 আৰু 5 ত আছে কেই ঘৰ পিছত শেষ হ'ব কেই ঘৰত দশমিকৰ পিছত শেষ হ'ব 3 ঘৰত শেষ হ'ব বুজিছ না নাই এটা চোৱা তুমি 2 কেইবাৰ আছে 3 বাৰ 5 কেইবাৰ আছে 2 বাৰ আমি দুটা সমান বনাব লাগিব সমান বনাম মানে যেটো বেছি আছে তাৰ সমান বনাম তেনেহলে এবাৰ ইয়াত আমি কি পূৰণ কৰিব লাগিব এক্সট্ৰা কই 2 আছে 3 বাৰ 5 আছে 2 বাৰ 5 আৰু 1 বাৰ পূৰণ কৰিব তেতিয়া 5 3 বাৰ হ'ব ওই 5 যে বেছি কৈ দিলাম ইয়াক ওপৰতো দিব লাগিব না বুজিব নাই পাইছো তুমি পাইছো না বুজি পাইছো এবাৰ তলত কি হৈছে 2 3 বাৰ 5 3 বাৰ ওপৰত কিমান হ'ব 35 হৈছে না হোৱা নাই এবাৰ তলত দুয়োটাৰে কি হৈছে মই কৈছো না 10ৰ পাৱাৰত আনিবা 2 5 গুণ 10 ওপৰত 3 ওপৰত কি হ'ব 35 কিউব 10 কিউব ওপৰত কি হ'ব 35 এতিয়া ইয়াতে কি বুজি পাইছ 10ৰ পিছত 3 মানে কি আছে 10 কিউব মানে 1ৰ পিছত 3টা শূন্য আছে তাৰ মানে 1000 হ'ব এটো হয়নে নহয় তাহলে দশমিক কেই ঘৰ আগত আহিব 3 ঘৰ ইয়াতে অংক আছে কেইটা আছে ওপৰত দুটা অংক আছে 3 ঘৰ আগত আহিলে কি হ'ব 5 3 0 এইটো আনসার বুঝিছ না বনাই পাইছ না বনাই জিয়ে না থাকক কিয় ইয়াক কি কৰিবা তুমি 10ৰ পাৱাৰত আনিবা 2 কম থাকিলে 2 পূৰণ কৰিবা 5ৰ সংখ্যা কম থাকিলে 5 পূৰণ কৰিবা বুজিছ না বনাই পাইছ হৈছে এখিনি হৈছে এবাৰ 3 নম্বৰত আহা ঘৰত কৰি আনিবা নোৱাৰিলে কালি লিখি দিম কিয় নোৱাৰিবা বুজাই দিয়া হৈছে পাৰিবা
চোৱাচোন 3 নম্বৰত কি দি আছে আৰু সংখ্যা চাই লোৱা সোনকালে চাই লোৱা মুছি দিছো এখিনি হৈছে না লিখা হৈছে এবাৰ চোৱা 3 ৰ একত যেটো দি আছে কি দি আছে 43.12345678 হয় নহয় কোৱেশ্চনটোত কৈছে যে তলৰ সংখ্যাবিলাক প্ৰথমে চাই লোৱা পৰিমেয় নে অপৰিমেয় যদি পৰিমেয় হয় তেনেহলে তাৰ হৰৰ মৌলিক উৎপাদীকৰণত কি ক'ব পাৰিবা হৰ মানে কিউৰ মৌলিক উৎপাদীকৰণৰ বিষয়ে তুমি কি ক'ব পাৰিবা এতিয়া প্ৰথমে এই সংখ্যাটো চাই লোৱা ই কি সংখ্যা হাবদি না নিৰবদি বনবনিক এই যেটো 43.12 কিয় নিৰবদি বনবনিক হ'ব ইয়াত কোন ওপৰত আজ দিছো নেকি মই ডট ডট চিন দিছো নেকি মই তাহলে কি হ'ব হাবদি বিলাক কি সংখ্যা পৰিমেয় না অপৰিমেয় পৰিমেয় হাবদি কেতিয়া হয় হৰ কেনেকৈ আকৃতি হলে হাবদি হয় কিউৰ মৌলিক উৎপাদীকৰণ কেনেকৈ হলে হাবদি হয় হা 2 to the power m into 5 to the power n আর হিত হলে বুঝিছ না নাই প্রথম আমি কি কম এই সংখ্যাটোৰ দশমিক বিস্তৃতি হাবদি কেনেকৈ লিখিবা বুঝিছ না নাই এই সংখ্যাৰ দশমিক বিস্তৃতি কি হাবদি ই এটা কি সংখ্যা পৰিমেয় সংখ্যা কেতিয়া পৰিমেয় সংখ্যা হাবদি হয় যেতিয়া ইয়াৰ হৰৰ মৌলিক উৎপাদীকৰণত কি থাকে 2 আৰু 5 থাকে হয় না আমি লিখিম কি যে এই সংখ্যাটো এটা হাবদি সংখ্যা ই পৰিমেয় ইয়াৰ দশমিক সরি কি কম ইয়াৰ হৰৰ মৌলিক উৎপাদীকৰণ 2 to the power m into 5 to the power n আর হিত আছে বুঝি আছে না বনাই পারিবা না লিখিব ই এটা কি সংখ্যা পরিসমাপ্তি ফার্স্টত হয় না নয় গতি কি হ'ব হাবদি বা পরিসমাপ্তি হল প্রথমে ই কি হ'ব পৰিমেয় হ'ব পৰিমেয় যদি হৈছে এতিয়া কি কাৰণে হাবদি হয় যেতিয়া হৰ 2 to the power m into 5 to the power n আর হিত থাকে গতি ই যদি হাবদি হৈছে তেনে নিশ্চয় ইয়াৰ হৰ কি আকৃতিত আছে ইয়াৰ হৰ বা কিউৰ মৌলিক উৎপাদীকৰণত 2 to the power m into 5 to the power n আর হিত আছে বুঝিছ না বনাই এবাৰ এইটো চোৱাচোন কি সংখ্যা হাবদি না নিৰবদি নিৰবদি পৌনপনিক কেতিয়া হয় যেতিয়া কিউৰ মৌলিক উৎপাদীকৰণ 2 to the power m into 5 to the power n আর হিত নাথাকে তেনে এটুত কি লিখিম নাই বুঝিছ না বনাই ই নিৰবদি পৌনপনিক ইও পৰিমেয় সংখ্যা কিন্তু নিৰবদি পৌনপনিক কেতিয়া হয় যেতিয়া কিউৰ মৌলিক উৎপাদীকৰণ 2 to the power m into 5 to the power n আর হিত নাইবা না থাকে বুঝিছ না বনাই আৰু এটা সংখ্যা দিছে এটো কি দিছে 3 নম্বৰ আছিল নেকি এটো 2 নম্বৰ কি দিছে 0.1 মানে এনেকৈ আহিছে সংখ্যাটো কি নহয় হেখ নহয় আৰু ঘূৰি অহা নাই এইটো কি নিৰবধি অপৌনপনিক নিৰবধি অপৌনপনিক এনেলে এই সংখ্যাটো পৰিমেয় হ'ব না অপৰিমেয় হ'ব আমি লিখিম এই সংখ্যাটো নিৰবধি অপৌনপনিক গতিকে ই কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা কি বাই কিউ আকাৰত ল'ব পাৰিম নেকি অপৰিমেয় সংখ্যা কি বাই কিউ আকাৰত ল'ব নোৱাৰি গতিকে ইয়াৰ কিউৰ বিষয়ে আমি একো ক'ব নোৱাৰিম কিয় ক'ব পাৰিম নেকি কি বাই কিউত আনিবই পাৰা নাই কেনেকৈ কিউৰ বিষয়ে ক'ম হয় নহয় তুমি জান্নাত জাহান্নাম চাইছা নেকি চোৱা নাই আমি কেনেকৈ ক'ব পাৰিম তাত কি হ'ব নহ'ব পাৰিব কবৰত যাই চাইছা নেকি মৰি চোৱা নাই আমি এইবিলাক ক'ব নোৱাৰো ঠিক ইয়াক কি কৰিব পৰা নাই সংখ্যাটোকে পি বাই কিউত আনিবই পৰা নাই কিউৰ বিষয়ে আমি কেনেকৈ ক'ম ক'ব পাৰিম নে নোৱাৰিম পাইছে বুজি নাপোৱা নাই ঠিক আছে তেনেহ'লে এইখিনি ঘৰত কৰি লৈ আহিবা নেক্সট ক্লাছত আমি পলিনোমিয়েলছ বা বহুপদ চাম ঠিক আছে